নমস্কাৰ অকমান আগতে মই এটা নিউজ দেখা পালো সোশ্যাল মিডিয়াত পংকজ পাঠকে কানত ধৰি মানুহ এজনক ক্ষমা খুজি আছে মাথা লগা দি ভৰিত মাথা লগা দি ভৰি দুখন দাঙি মাথাত লা 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 মই আসলতে কিছুদিন আগৰ পৰা ভাবিয়ে আছিলো যে পংকজ পাঠকৰ ওপৰত দুই এষাৰ কম এইকেইদিন আপোনালোকে দেখিছে পংকজ পাঠক খুব ভাইৰেল বহুত টপা মানুহ ৰেণু চুলিটাম গজাই দিলে আৰু ভাল ভাল ৰিভিউ আমি অলৰেডি দেখিছো আৰু সেই কাৰণে ভালে কেইটা নিউজ চেনেলতো কিন্তু ডাঙৰ ডাঙৰ ডক্টৰ বিলাকে কথা পাতিছে পংকজ পাঠকৰ এই বিষয়টোৰ ওপৰত কিন্তু মই আজিলৈ কোনো ডক্টৰে পংকজ পাঠকক সাপোৰ্ট কৰা দেখা নাই সবে কৈ আছে যে তেওঁৰ ঔষধৰ ওপৰত পৰীক্ষা হ'ব লাগে যাতে কাৰো যাতে একো সাইড ইফেক্ট নহয় আৰে যিবিলাক মানুহৰ চুলি অলৰেডি নাই তেওঁলোকেতো গ'লে তেওঁলোকৰ আশা ভৰসা গ'লে গতিকে পংকজ পাঠকে চুলি গজাব নোৱাৰিলেও কমচে কম এটা আশা দিছে দেই মই গজাব পাৰে নোৱাৰে মই এইটো কথা কোৱা নাই আৰু এটা কথা কওঁ আজিলৈ মই পংকজ পাঠকক লগ পোৱা নাই তেওঁৰ ভাল বেয়া মই কথা এখিনি ক'ব অহা নাই কিন্তু আজি যিটো পৰিস্থিতি হ'ল তেওঁ ইমানবিলাক মানুহৰ মাজত গৈছে বা এখন সমাজৰ মাজত গৈছে তে অবিয়াসলি তাতে কিছুমান পৰিস্থিতিৰ সন্মুখীন হয় কিন্তু কথাটো হ'ল দুদিন আগতে পংকজ পাঠকে সোশ্যাল মিডিয়াত এটা পোষ্ট দিছিলে তেওঁ কৈছে যে তেওঁক কোনোবা হেনো ষড়যন্ত্ৰ কৰি মাৰাৰ প্ল্যান কৰি আছে আৰু হেতু কাৰণে এটা ব্যক্তিগত নিউজ চেনেলকো কোনোবা হেনো পইচা দিছে এইবিলাক কথা তেওঁ সোশ্যাল মিডিয়াত লিখিছে আৰু তেওঁ এটা কথা কৈছে যে তেওঁ আত্মহত্যা কৰা মানুহ নহয় তেওঁ ভয় কৰা মানুহ নহয় তেওঁ হয়তো কোনোবাই মাৰিব আৰু মাৰিলে কোনোবাই যাতে আত্মহত্যা কৰা বুলি যাতে নাভাবে তেওঁ অলৰেডি সোশ্যাল মিডিয়াত পোষ্ট লিখিছে গতিকে অলৰেডি তেওঁ কিবা কিবি কথা তেওঁৰ মাথাত খেলি আছে আজি যেতিয়া তেওঁ গোৱালপাৰা যেতিয়া গ'ল ইমান মানুহৰ মাজত যেতিয়া গ'ল কোনোবাই যেতিয়া তেওঁক যেতিয়া কিবা কিবি কথা যেতিয়া কৈ আছে তেওঁ হয়তো অকমান ভয় আছে মহিলা এগৰাকীয়ে ঔষধটো বিচাৰিছিলে বটলত তেওঁলোকে নিদিওঁ বুলি ক'লে অবিয়াসলি নিদিব পাৰে কাৰণ ঔষধখিনি তেওঁলোকে মাথাত লগাই দিয়ে কিন্তু ঔষধটোৰ ফৰ্মুলা যাতে কোনো চুৰি কৰিব নোৱাৰে সেইকাৰণে হয়তো তেওঁলোকে এটা নিয়ম বান্ধি থৈছে যে কাকো যাতে বটলত নিদিয়া কোনোবাই লগাই যদি আমাৰ ইয়াতে লগাই যাওক গতিকে এই ধৰণৰ হয়তো তেওঁলোকৰ নিয়ম আছিলে কিন্তু সেইখিনি সময়তে এজন ডাঙৰ বিষয়ববীয়া তেওঁৰ নামটো আছিল তপন চক্ৰৱৰ্তী তেওঁ এই বিষয়টো সোমাই গ'ল তেওঁ ক'লে যে তেওঁ ঔষধ কিয় দিয়া নাই বা লেডিগৰাকীয়ে কিয় এনেকুৱা বিহেভ কৰিছে এনেকৈ অকণমান হাতাহাতি হ'ল পংকজ পাঠকে ভুল কৰিছে কাজিয়া কৰিছে কিন্তু তাৰ পিছত পংকজ পাঠকক তেওঁলোকে আঁঠু কৰালে কাণত ধৰালে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিওঁ বুলি ক'লে তেনেকৈ কিবা অলপ কথা ভাৰি গ'ল মই মাজত আহিলোঁ মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হিচাপে আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ তেনেকুৱা এটা কাম হ'ব নালাগে তো যে হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ এতিয়া মই আপোনালোকক ক'ব আহিছোঁ মই এই ভিডিঅ'টো কিয় প্ৰস্তুত কৰিলোঁ যেতিয়া নিউজ চেনেলবিলাকে যেতিয়া তাৰ কিছুমান মানুহৰ যেতিয়া বাইট ল'লে আপোনালোকে বাইটকেইটা মন কৰক পংকজ পাঠকে গোটেই অসমত আজি বিহু ফিল্ডত 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট কেছ মামু সম্পূৰ্ণ জিএছটি ফাঁকিৰে ঔষধ বিক্ৰী কৰি আছে ব্যৱসায় চলাই আছে সম্পূৰ্ণ 2 নম্বৰী ব্যৱসায় চলাই আছে আৰু চৰকাৰে কি কৰিছে নাজানো কিন্তু আজি আমি ইয়াত লক্ষ্য কৰিছোঁ সেই কথাটো উইদাউট জিএছটি কেছ মামু তেওঁ ঔষধ 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে এতিয়া তেওঁ কি হিচাপে জিএছটি ফাঁকি দি আছে কাক মেনেজ কৰি দি আছে আমি নাজানো আমি ৰাইজ এই বিষয়ে জ্ঞাত নহয় কিন্তু পংকজ পাঠক হিচাপে আজি ৰাইজৰ মাজত তেওঁৰ যিটা সুনাম আছিল এতিয়া তেওঁ গুণ্ডা হিচাপে পৰিচিত হ'ব অসমৰ ৰাইজৰ মাজত তেওঁ ভুৱা আহিব তেওঁ 2 নম্বৰীভাৱে ঔষধ বিক্ৰী কৰি আছে এইবোৰ ভুৱা এতিয়া তেওঁ আজিৰ ঘটনাটোৰ পিছত অসমৰ ৰাইজে নিশ্চয় বুজি পাব তেওঁ আচাৰ্য পংকজ পাঠক কেনেকৈ হ'ল আৰু তেওঁ এই ঔষধ বিক্ৰী কৰা আছে যে তেওঁ ঔষধ বিক্ৰী কৰি আছে তেওঁতো ঔষধৰ একো ভাউচাৰ দিয়া নাই তেওঁ এইবোৰ জিএছটি কি কৰি আছে এইবোৰতো তেওঁৰ ভুৱা নে সঁচাই কৰি আছে তেওঁৰ এইবোৰ কোনোবা তেওঁৰ যে অথেণ্টিচিটি ক'ত আছে লাইচেঞ্চ আছে নেকি মেডিকেল কাউন্সিলৰ পৰা যে তেওঁৰ ঔষধৰ বনাই আছে এইবোৰৰ কিবা অথেণ্টিচিটি আছে নাই কোনোবা যদি কিবা হয় চুলিৰ পৰা কিবা হয় সেইবোৰ ৰিস্ক কোনে ল'ব এনেহ'লে যোনবোৰ ঔষধ আহে ঔষধ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা সেইবোৰ অথেণ্টিকেশ্যন চাৰ্টিফিকেশ্যন এটা পোৱাৰ পিছতে আহে এতিয়া যে ইয়াত বিক্ৰী হয় মই হয়তো নাজানিব পাৰোঁ ইমান বিশেষ জ্ঞান নাই এইবোৰ বস্তুৰ প্ৰতি কিন্তু তেওঁ যে এইবোৰ বস্তু বিক্ৰী কৰি আছে এইবোৰ অথেণ্টিকেশ্যন কোনোবাই দিছে নেকি কোনোবাই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অথৰিটিৰ পৰা অথেণ্টিকেশ্যন আছে নেকি যদি নাই তেওঁ এইবোৰ কেনেকৈ ইয়াত বিক্ৰী কৰি আছে কেছ মেমো দিয়া নাই ভাউচাৰ দিয়া নাই তেওঁ 10 লাখ 15 লাখৰ ওপৰত ইয়াত বিক্ৰী কৰি আছে উইদাউট গিভিং এনি টেক্স
বাইটবিলাকত কি কৈ আছে যে তেওঁ GST দিছে নে নাই, তেওঁৰ ঔষধবিলাক কি ঔষধ, মানে ঔষধৰ ওপৰত তেওঁলোকে প্ৰশ্ন উঠাইছে। এইবিলাক বিষয় যদি আনিবৰ যদি মনে আছিল আপোনালোকে আগতে কথা পাতি ল'ব লাগিছিল যে যিহেতু আপোনালোকে কোনো প্ৰেছক্ৰিপশ্যন নাই, আপোনালোকৰ কোনো বৈজ্ঞানিক কোনো তথ্য নাই, গতিকে আপোনালোকে আমাৰ ইয়াতে কেম্প পাতিব নোৱাৰে আৰু আপোনালোকে আমাক বিল দিব লাগিব, এইখিনি কথা আগতে ক'ব লাগিছিল। কিন্তু গণ্ডগোল কৰি পেলাই তাৰপিছত যে এইবিলাক যে বিষয় যে তেওঁলোকে আনিছে, তাৰ মানে কি? তাৰমানে এনেকুৱা লাগিছে পংকজ পাঠকৰ ওপৰত তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। মাথা লগা দি ভৰিত মাথা লগা দি ভৰিত মাথা লগা দি ভৰি দুখন দাঙি মাথাত লা, 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 ভৰি প্ৰথমে যিকল পৰিস্থিতি তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক সকলো মাফ খুজিলো আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল, তাৰ কাৰণে মই মাফ খুজিছো। আৰু এইখিনিতে মই এটা কথা কওঁ, পংকজ পাঠকে যে কাণত ধৰি ক্ষমা যে খুজিলে নহয় আৰু মানুহজনক যে ভৰিত ধৰিলে, তেতিয়া কিন্তু পংকজ পাঠক সৰু হৈ নগ'ল। আজি সেই মানুহজনে সৰু হৈ গ'ল। আৰু যিখিনি মানুহে পংকজ পাঠক আজি ট্ৰল কৰিছে, আপোনালোকে হয়তো বুজা নাই যে মানুহ সেৱা কৰিলে ক্ষমা খুজিলে মানুহজন সৰু হৈ নাযায়, মানুহজনৰ সন্মান বাঢ়েহে ওলোটা। গতিকে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। ধন্যবাদ। জয় আই অসম।